বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। প্ৰেম জনমে জনমে। দিগন্ত শইকীয়া ইণ্ডিয়ান আৰ্মিত কৰ্মৰত। এমাহৰ ছুটী লৈ ঘৰলৈ আহি আছে আৰু 24 ঘণ্টাৰ পিছতে গুৱাহাটী ৰেলৱে ষ্টেচন পাবহি। আকৌ তাৰ পাছত বাছেৰে তেজপুৰ পাবলৈ কমেও 3 ঘণ্টাৰ প্ৰয়োজন। সময়বোৰে যেন ইমান লাহে লাহে গতি কৰিছে। কেতিয়াকৈনো ঘৰখন পাবহি। মাকে চাগে কিমান আশাৰে বাট চাই আছে আৰু দেউতাকে মুখেৰে খুলি নকলেও তেওঁ চাগে বাৰে বাৰে মোবাইলটোকে চাই আছে। কেতিয়ানো ফোনৰ ৰিংটনটো বাজিব। দেউতা, মই মিছন চাৰিআলি পাবলৈ হৈছোঁ, তুমি বাইকখন লৈ আগবাঢ়ি আহা। কুশল শইকীয়া আৰু পূৰবী শইকীয়াৰ একমাত্ৰ সন্তান দিগন্ত শইকীয়া। কুশল শইকীয়া এজন খেতিয়ক আৰু লগতে এতিয়া এটা ধানৰ মেলো আছে। কুশল শইকীয়া এজন শিক্ষিত ব্যক্তি আছিল। বিচাৰিলে চাকৰি এটাও পালেহেঁতেন, কিন্তু তেওঁ খেতিৰ প্ৰতিহে আগ্ৰহ আছিল। সেয়েহে তেওঁ চাকৰি নিবিচাৰি দেউতাকে থৈ যোৱা 10 বিঘা মাটিকে মূলধন হিচাপে লৈ আধুনিক পদ্ধতিৰে খেতি কৰা আৰম্ভ কৰিলে। লাহে লাহে তেওঁ এজন চহকী ব্যক্তিলৈ ৰূপান্তৰিত হ'ল। আন 10জন গাঁৱৰ ল'ৰাকো চাকৰিৰ পিছত লাগি নাথাকি খেতি কৰিবলৈ কোৱা হ'ল। কিন্তু তেওঁৰ ল'ৰা দিগন্তই হ'লে খেতি পথাৰলৈ আগ্ৰহ নেদেখুৱালে। দিগন্তই সৰুৰে পৰা নিজকে এজন ভাৰতীয় সেনা হিচাপে চাব বিচাৰিলে আৰু অৱশেষত দিগন্ত ভাৰতীয় সেনাত নিৰ্বাচিত হয়। আজি 4 বছৰে হ'ল তাৰ চাকৰিটো পোৱা। একমাত্ৰ সন্তান হিচাপে মাক দেউতাকে ইণ্ডিয়ান আৰ্মিত যোৱাটো বিচৰা নাছিল। ট্ৰেইনৰ ভিতৰতে দিগন্তৰ চিলমিল টোপনি লাগিছিল। তেনেতে মোবাইলটো বাজি উঠিল। মোবাইলটোলৈ চালে। জোনৰ ফোন। কোৱা। ক'ত পাইছাহি? ক'ত পাইছোঁ মই ক'ব নোৱাৰোঁ, কাৰণ মোৰ চিলমিল টোপনি লাগিছিল। অহাকালি 11টামান বজাতহে গুৱাহাটী ৰেলৱে ষ্টেচন পামহি। জোন মানে জোনমণিৰ ঘৰ জামুগুৰিত। দিগন্তৰ প্ৰেম। আগৰবাৰ ছুটীত আহোঁতে জোনমণিক লগ পাইছিল দিগন্তৰ বন্ধু ৰমেনৰ জেঠাইকৰ জীয়েক বৰ্ণালীৰ বিয়াত। সেইবাৰো দিগন্তই এমাহৰ ছুটী লৈ ঘৰলৈ আহিছিল। ৰমেনে বাৰে বাৰে কোৱাতহে দিগন্ত বিয়ালৈ যাবলৈ মান্তি হৈছিল। মাক দেউতাকৰ অনুমতি লৈ দিগন্ত ৰমেনৰ লগত জামুগুৰিলৈ বুলি ওলাল বিয়া খাবলৈ। বিয়াৰ 2 দিনৰ আগতে সিহঁত গৈ জামুগুৰি পালেগৈ। বিয়া ঘৰ, তাতে আকৌ ছোৱালীৰ বিয়া। গোটেইখন উখল মাখল পৰিৱেশ। ৰমেনে জেঠাইক জ্যেষ্ঠৰ লগতে কইনা বৰ্ণালীৰ লগতো দিগন্তৰ চিনাকি কৰাই দিলে। ৰমেনৰ জেঠাইকে দিগন্তক ক'লে, তুমি আহিলা বৰ ভাল লাগিল। নিজৰ ল'ৰাৰ নিচিনাকৈ বিয়াখনত লাগি ভাগি পাৰ কৰি দিবা আৰু। হ'ব জেঠাই, মই একেবাৰে বিয়াখন পাৰ কৰিহে যাম। নে কি কৰ ৰমেন? তো আকৌ মোৰ অকলে ভাল নালাগিব বুলিয়েইতো তোক জোৰ কৰি হ'লেও আনিছোঁ। দিগন্ত এই প্ৰথমবাৰহে জামুগুৰিলৈ গৈছে। তাতে বিয়া ঘৰ, চা চিনাকিও নাই। তথাপিও কিন্তু তাৰ বেয়া এটা লগা নাই, কাৰণ চাকৰি কৰা ল'ৰা, দেখাই শুনাই বেছ হেণ্ডচাম। কেইজনে আহি তাৰ সৈতে চিনাকি হৈছেহি। তাৰ ভিতৰতে কেইজনীমান ছোৱালীও আছে। তেনেকৈ চিনাকি পৰ্ব চলি থাকিল আৰু এটা সময়ত ৰাতিৰ ভাতসাজৰ সময় হ'ল। ভাত সাজ খাই উঠি ৰমেনৰ সৈতে শুবলৈ গ'ল কাষৰ মানুহ ঘৰতে। ৰাতিপুৱা শুই উঠিয়েই গা পা ধুই চাহ জলপান খাই ৰমেনৰ লগতে দিগন্তই ইটো সিটো কামত ব্যস্ত হৈ পৰিল। দিগন্তৰ বিয়াখনত এনেকৈ সহায় কৰিবলৈ পাই বৰ ভাল লাগিল। লাহে লাহে আবেলি হ'ল। গাঁৱৰ মানুহৰ সমাগম বাঢ়িবলৈ ধৰিলে। 2-এজনী সুন্দৰী যুৱতীও দিগন্তৰ চকুত নপৰা নহয়। 2-এগৰাকীয়ে আকৌ দিগন্তক শুনাকৈয়ে কয়, তেজপুৰৰ ল'ৰাক জামুগুৰি জোঁৱাই কৰিবলৈ আমাৰ বৰ বেছিব নালাগে আকৌ। দিগন্ত মিচিকিয়া হাঁহি এটা মাৰি কথাবোৰ সামৰি থয়। এনেকৈয়ে সময়বোৰ পাৰ হয়। কিন্তু তাৰ মাজৰে এজনীক দিগন্তৰ ভাল লগা হ'ল। বাৰে বাৰে দুয়োৰে চকুলৈ চোৱা হ'ল। দিগন্তৰ তাইক আপোন লগা হ'ল। তথাপি কিন্তু তাইক কিবা এটা কথা সোধাৰ সাহস হ'লে দিগন্তৰ নহ'ল। দিগন্তৰ এনে লাগিল যেন এইজনীকে সি বিচাৰি আছিল তাৰ জীৱন লগৰী হিচাপে। সি তাইৰ প্ৰেমত পৰিছে। সি কথাবোৰ ৰমেনক ক'লে, ৰমেন, তই কিবা এটা কৰ। তাইক মোৰ মনৰ কথাবোৰ কেনেকৈ কওঁ, কিবা এটা উপায় দে। ধৈৰ্য ধৰ অলপ, মই কিবা এটা উপায় উলিয়াম। কোনজনী ছোৱালীয়ে তোৰ মনটোক অপহৰণ কৰিলে তই মোক দেখুৱাই দে। মই এতিয়াই ফিটিং কৰি দি আছোঁ। সেইজনী কইনাৰ সোঁফালে পাতল সেউজীয়া ৰঙৰ চাদৰ মেখেলা পিন্ধি আছে যে, সেইজনী। ঠিক আছে, 10 মিনিট সময় দে। এই বুলি কৈ ৰমেন তাৰ কাষৰ পৰা আঁতৰি গ'ল। ৰমেনে গৈ কইনাৰ ওচৰ পালেগৈ। লাহেকৈ কইনাজনীক ক'লে, বৰ্ণালী, তোৰ সোঁফালে যে সেউজীয়া ৰঙৰ চাদৰ মেখেলা পিন্ধি আছে সেইজনীৰ নাম কি? তোমাক কিয় লাগে ৰমেন দা? ধেৎ তেৰি, মোক নালাগেও। মোৰ লগত যে অহা দিগন্তকহে লাগে। জোনমণি তাইৰ নাম। বৰ ভাল ছোৱালী আৰু মোৰ ভাল বান্ধৱী। তোৰ বান্ধৱীয়ে মোৰ বন্ধু দিগন্তৰ প্ৰেমত পৰাৰ সম্ভাৱনা আছে। গতিকে তই যিমান সোনকালে পাৰ তাইৰ মোবাইল নম্বৰটো দে, মই তাক দিওঁগৈ। আৰু তই জোনমণিক মোৰ বন্ধু দিগন্তৰ বিষয়ে কবি বুলি আশা কৰিলোঁ।
নিশ্চয় কম, কিন্তু তুমি যে আজি সাহিত্যিকৰ দৰে কথা কৈছা। অঁ, প্ৰেমত এনেকুৱা শব্দবোৰেই ব্যৱহাৰ হয়, এই বুলি কৈ ৰমেন তাৰ পৰা আঁতৰি আহিল। কিছু সময়ৰ পিছত জোনমণিৰ মোবাইলটো বাজি উঠিল। এটি অচিনাকি নম্বৰ। হেল্ল' হেল্ল', কোনে কৈছে? হেল্ল', মাত দিব নোৱাৰে যদি ফোন কিয় কৰে? এইবুলি তাই ফোনৰ সংযোগ কাটি দিয়ে। খন্তেক সময়ৰ পিছত তাইৰ মোবাইলটো আকৌ বাজি উঠিল। হেল্ল' হেল্ল', কোনে কৈছে? মাত দিয়ক, নহ'লে মই ফোনটো কাটি দিম আৰু এইবাৰ ফোনটো বাজিলেও ৰিচিভ নকৰোঁ। হেল্ল', মই দিগন্ত। কোন দিগন্ত? তোমাৰ সন্মুখলৈ চোৱা। জোনমণিয়ে মূৰ তুলি সন্মুখলৈ চায়। হাই। দিগন্তই লাহেকৈ হাতখন ওপৰলৈ তুলি জোনমণিক ইংগিত দিয়ে। জোনমণিয়ে মূৰ তুলি চাই দেখিলে এইটো ল'ৰাইটো অথনিৰ পৰাই তাইক চাই আছিল। তাইৰোতো ভাল লাগিছিল তাক। কিছু সময় দুয়োকে চাই থাকিল। জোনমণিয়ে লাজতে তলমূৰ কৰিলে। দিগন্তই কিন্তু তাক চাই থাকিল। হেল্ল', শুনি আছানে? কোৱা, মই শুনি আছোঁ। মই তোমাক লগ পাব বিচাৰোঁ, আহিবানে তুমি? ক'ত? এতিয়া মই য'ত আছোঁ ততেই। মই ৰভাতলিত বহি আছোঁ, তুমি ইয়ালৈকে আহিবা। ঠিক আছে, মই আহি আছোঁ। কিছু সময়ৰ পিছত জোনমণি ৰভাতলিলৈ আহিল আৰু দিগন্ত বহি থকা চকীখনৰ কাষৰ চকীখনতে বহিলে। আহিলা? কি ক'ব লগা আছে সোনকালে কোৱা। মানুহবোৰে চাই আছে। চাই থাকক, তাতে আমাৰ কি আহে যায়? তোমাৰ একো নাযায়, কিন্তু মোৰ গোটেই খোপা চিনাকি মানুহ। অচিনাকি ল'ৰা এজনৰ লগত এনেকৈ বহি থকাটো ভাল নেদেখি। তুমি তেজপুৰৰ বোৱাৰী হ'বানে? দিগন্তই চিধাকৈ কৈ দিলে। জোনমণিয়ে লাজতে তলমূৰ কৰিলে আৰু তাই ভাবিলে, কি ল'ৰাও এইটো, চিধাই বোৱাৰী হ'বানে সুধিলে। আগতে গাৰ্লফ্ৰেণ্ডটো হৈ লওঁ, তাৰপিছত বোৱাৰী হোৱাৰ কথা ভাবিম। কি ভাবি আছা? দিগন্তই সুধিলে। নাই, একো ভবা নাই। মিছা কথা, তুমি চাগে ভাবিছা কি ল'ৰা চিধাই বিয়াৰ প্ৰস্তাৱ দিলে। কিন্তু তুমি চিন্তা নকৰিবা, মই তোমাক এতিয়াই বোৱাৰী হোৱাৰ কথা কোৱা নাই। আগতে তুমি মোক ভালদৰে জানি লোৱা, তাৰপিছত তুমি মোক তোমাৰ সিদ্ধান্ত জনাবা। কিন্তু এটা কথা আজিয়ে কৈ থওঁ, মই হ'লে জামুগুৰি জোৱাই হ'ব বিচাৰোঁ। বাকী তোমাৰ কথা। কথাবোৰ খোলাকৈ কৈ দিলোঁ, বেয়া নাপাবা। মই আৰ্মিত চাকৰি কৰোঁ। বৰ্ণালীয়ে কৈছে। সেয়েহে সিদ্ধান্তবোৰ কম সময়তে ল'ব লগা হয় আৰু 10 দিনৰ পিছতে মোৰ ছুটী শেষ হ'ব আৰু মই ডিউটিৰ ঠাইলৈ গুচি যাব লাগিব। আশা কৰোঁ ফোনযোগে আমাৰ কথা বতৰা চলি থাকিব। এনেকৈ জোনমণি আৰু দিগন্তৰ প্ৰেমৰ আৰম্ভণি হয়। দিগন্তই জামুগুৰিৰ পৰা বিয়া খাই উভতি আহিল। লগত লৈ আহিল জোনমণিৰ অপাৰ ভালপোৱা। দিগন্তৰ ছুটী শেষ হ'ল আৰু গ'লগৈ নিজৰ ডিউটি ঠাইলৈ। এনেকৈ সময় বাগৰিল। ফোনযোগে কথা বতৰা চলি থাকে সিহঁতৰ, কেতিয়াবা এঘণ্টা, কেতিয়াবা 2 ঘণ্টা। সেই ফোন কলবোৰত আছিল কিছুমান প্ৰতিশ্ৰুতি আৰু ভালপোৱাৰ মিঠা মিঠা অভিমান। এনেকৈয়ে সিহঁতৰ প্ৰেমৰ নৈখন গভীৰৰ পৰা গভীৰ হৈ গ'ল। আৰু আজি প্ৰায় 5 মাহৰ মূৰত দিগন্ত ছুটী লৈ ঘৰলৈ আহি আছে। দেউতাকক ফোন কৰিলে। সি বাছৰ পৰা নামিল। 2টা ডাঙৰ ডাঙৰ বেগ আৰু এটা সৰু বেগ। সি আকৌ দেউতাকলৈ ফোন লগাই ক'লে, দেউতা, বাইকখন নানিবা, 4চকীয়াখনকে আনিবা, নহ'লে বেগকেইটা নিবলৈ অসুবিধা হ'ব। যথাসময়ত দেউতাক আহি পালে আৰু বেগকেইটা গাড়ীত ভৰাই দিগন্তক ক'লে, এয়া চাবি লোৱা, গাড়ী তুমিয়ে চলোৱা। সিহঁত আহি ঘৰৰ পদূলি পালেহি। তেতিয়ালৈ মাকেও পদূলিতে ৰৈ আছিল। কিছু সময় সি মাকৰ মুখখনেই চাই থাকিল। পুতেক অহাৰ আনন্দত মাকৰ মুখখনত এক বুজাব নোৱাৰা সুখৰ প্ৰতিচ্ছবি ফুটি উঠিছে। দেউতাকে বেগবোৰ নমালে আৰু মাকে তাক ভিতৰলৈ লৈ গ'ল। মাকে ক'লে, বাবা, তুমি গাটো ধুই লোৱা, বাথৰুমত পানী দিয়া আছে, মই ভাতৰ দিহা কৰোঁগৈ। মাকে কি যে ৰান্ধিছে পুতেকৰ বাবে। ভাতকেইটা খাই দিগন্ত বিচনা পালেগৈ, অকণমান আৰাম কৰোঁ বুলি। চিলমিল টোপনি আহিছিলে। তেতিয়া মোবাইলটো বাজি উঠিল। হেল্ল', ৰমেন। ক মানে আহিলোঁ বুলি ফোন এটাও কৰিব পাৰ নে? ফোন এটা কৰিবলৈ সময় নহ'ল? নহয়, 2 দিন ৰেলৰ যাত্ৰাত ভালকৈ শুবই পৰা নাছিলোঁ। সেয়ে আহিয়ে ভাতকেইটা খাই শুই গ'লোঁ অকণমান। বাৰু হ'ব দে, আবেলি লগ পাম দে তোক। হ'ব দে, এতিয়া ৰাখোঁ। ৰাখিবি বাৰু, আচল কথাটোৱে কোৱা হোৱা নাই তোক। জোনমণিয়ে বাৰে বাৰে ফোন কৰি আছে। কিয়? মোলৈতো কৰা নাই। তোলৈ কৰা নাই কাৰণ তই বহু দূৰ যাত্ৰা কৰি আহিছ, সেয়ে তোক আমনি কৰা নাই। কিন্তু মোক সুধি আছে সিহঁতৰ ঘৰলৈ কেতিয়া যাম। তাইৰ মাকে তোক সিহঁতৰ ঘৰলৈ মাতিছে। হ'ব দে, তই কৈ দিবি আমি কাইলৈ যাম জামুগুৰিলৈ। হ'ব দে, এতিয়া থ আৰু, মোৰ টোপনি আহিছে। পিছদিনা ৰাতিপুৱাই দিগন্তই জোনমণিক ফোন কৰিলে। হেল্ল', জোন, আজি মই তোমালোকৰ ঘৰলৈ গৈ আছোঁ। সঁচানে? সঁচাই আহিবানে তুমি? সঁচা আকৌ, মিছা কথা নকওঁ মই। ঠিক আছে, মই অপেক্ষা কৰিম। অ'কে। আৰু মায়েও তোমাক লগ পোৱাৰ কথা কৈ আছে। ঠিক আছে,
আজি লগ পাই যাব দিয়া মোক, মানে জোঁৱাইক। হ'ব দিয়া, এতিয়া থওঁ, মোৰ বহুত কাম আছে। আমাৰ ঘৰলৈ আজি আমাৰ মাৰ জোঁৱাইক আহিব। অ'কে, বাই। দিগন্ত এবাৰ ফোন লগাই ৰমেনলৈ। ৰমেন, মই আজিয়ে জামুগুৰি যাম, তই সাজু হ। দিগন্ত আৰু ৰমেন সাজু হ'ল জামুগুৰি যাবলৈ। বাছত যাব নে বাইকত যাব? অৱশেষত সিদ্ধান্ত হ'ল বাইক লৈ যাব। দিনে দিনে ঘূৰি অহাৰ কথা। দুই গৈ মিছন চাৰিআলি পালেগৈ। তাৰ পৰাই হোটেল এখনত সোমাই কেইবাবিধৰ মিঠাই ল'লে, কাৰণ প্ৰথমবাৰৰ বাবে হ'বলগীয়া শহুৰৰ ঘৰলৈ যাব। বাইকখন ৰমেনক চলাবলৈ দিলে, কাৰণ সি জোনমণিৰ লগত কথা পাতিব পাৰিব। এটা সময়ত সিহঁত গৈ জামুগুৰি পালেগৈ, কিন্তু জোনমণিহঁতৰ ঘৰটো হ'লে ৰমেনেও চিনি নাপায়। দিগন্তই জোনমণিলৈ ফোন লগাই, তোমাৰ ঘৰলৈ কেনি যাব লাগে কোৱাচোন। ক'লৈ জানো তই চিনি পাবি, ৰমেনে ক'লে। চাওঁ, মোবাইলটো মোক দে। বিচাৰি বিচাৰি ঘৰটো অৱশেষত পালেগৈ। জোনমণিয়ে তেতিয়া চোতালত থিয় হৈ আছিল। বাইকৰ মাত শুনি জোনমণিৰ মাকো ওলাই আহিল। মাকে ক'লে, ঘৰ বিচাৰোঁতে বহুত কষ্ট হ'ল নেকি? নাই নাই খুৰী, প্ৰথমে আহিছোঁ, সেয়ে অকণমান দিগদাৰী হ'ল আৰু। দিগন্তই ক'লে, আহা ভিতৰলৈ। জোন, এওঁলোকক বহিবলৈ দেগৈ। জোনে সিহঁতক ভিতৰলৈ লৈ গ'ল আৰু বহিবলৈ ক'লে। ৰমেনে মিঠাই টোপোলাটো জোনমণিৰ হাতত দিলে। ঘৰকেইটা বেছ পৰিপাটিকৈ ৰাখিছে। সিহঁতক বহিবলৈ দি জোনমণি ভিতৰলৈ গ'ল। দিগন্তই ৰুমটোকে ঘূৰি পকি চাই আছে। এটা গাঁৱলীয়া পৰিৱেশ, এটা অসম আৰ্হিৰ পকী ঘৰ, চাৰিওফালে শান্তিৰ পৰিৱেশ। তেনেতে ৰমেনে হাঁহি মাৰি সুধিলে, ঐ কি চাই আছ? চাই ল ভালকৈ, হ'বলগীয়া শহুৰৰ ঘৰ। চুপ থাকিবিনে? দিগন্তই ৰমেনৰ ফালে চাই ক'লে। তেনেতে জোনমণি চাহ লৈ সোমাই আহে। চাহৰ ট্ৰেখন টেবুলতে থৈ তেওঁলোকক চাহ খাবলৈ কয়। সিহঁতে চাহ খাবলৈ আৰম্ভ কৰে। তেতিয়াই জোনমণিৰ দেউতাকে মাত লগায়, ডেকা ল'ৰাহঁত বহিছা? হয় খুৰা। তেতিয়াই জোনমণিয়ে দেউতাকৰ ফালে আঙুলিয়াই দি কয়, এয়া মোৰ দেউতা। সিহঁতে দেউতাকৰ ফালে চাই নমস্কাৰ বুলি কয়। মাজনী, এওঁলোকৰ লগত চিনাকি কৰাই দিয়া আকৌ। দেউতা, এওঁ ৰমেন আৰু এওঁ দিগন্ত। দুয়োটাই পুনৰবাৰ নমস্কাৰ বুলি কয়। ইমানতে চিনাকি পৰ্ব শেষ হয় আৰু দেউতাকে কিছু সময় কথা পাতি তাৰ পৰা ওলাই যায়। মাকে ক'লে, তোমালোক বহিবা দেই, মই ৰন্ধা বঢ়াত লাগোগৈ। জোনমণি সিহঁতৰ লগতে কথা পাতি থাকিল। এনেকৈ কিছু সময় পিছত তেওঁলোকে দুপৰীয়াৰ ভাত সাজ খাই আকৌ ৰুমত গৈ বহিলগৈ। জোনমণি সিহঁতৰ তামোল পাণ আনি দিলে। তাৰ পিছতে মাক আৰু দেউতাকে একেলগে সোমাই আহিল। তেওঁলোকে সিহঁতৰ কাষৰ চোফাখনতে বহিলে আৰু জোনমণি থিয় হৈ থাকিল। জোনমণিৰ মাকে প্ৰথমে আৰম্ভ কৰিলে, বাৰু দিগন্ত, তোমাৰ লগত চিনাকি হৈ ভালে লাগিল, কিন্তু তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মই, মা আৰু দেউতা। আমাৰ তিনিজনীয়া পৰিয়াল। আইতা আছিল, 2 বছৰ আগতে ঢুকাল। হয় নেকি? আকৌ মাকে সুধিলে, তোমাৰ দেউতাৰ নামটো কি? মোৰ দেউতাৰ নাম কুশল শইকীয়া আৰু মাৰ নাম পূৰবী শইকীয়া। দিগন্তই ক'লে, কুশল শইকীয়া মানে দীপুতাৰ কুশল শইকীয়া? জোনমণিৰ মাকে পুনৰ সুধিলে, হয়, আপুনি চিনি পায় নেকি মোৰ দেউতাক? দিগন্তই সুধিলে, মোৰ মাৰ ঘৰটো তেজপুৰৰ মিলনপুৰতে। মই তোমাৰ দেউতাক ভালকৈ চিনি পাওঁ, আৰু মই যিমান ভালদৰে চিনি পাওঁ, কোনেও ইমান ভালদৰে চিনি পাব নোৱাৰে সেই মানুহজনক। কথাষাৰ কৈ জোনমণিৰ মাকৰ মুখখনত এটা অহংকাৰৰ ভাৱ দেখা পোৱা গ'ল, আৰু বহাৰ পৰা উঠি, চাওঁ মাজনী, এইফালে আহচোন। এইবুলি মাকে জোনমণিক ভিতৰলৈ মাতি লৈ গ'ল। কি হ'ল মা, এনেকৈ মাতি আনিলা যে? তই দিগন্তক পাহৰি যাব লাগিব। তই কোনো কাৰণত কুশল শইকীয়াৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰ। মা, এয়া তুমি কি কৈছা? মই দিগন্তক ভাল পাওঁ। মই দিগন্তক পাহৰিব নোৱাৰোঁ। যদি দিগন্তই তোক পাহৰি যায়? এয়া অসম্ভৱ। তোৰ বাবে এয়া অসম্ভৱ যেন লাগিলেও কুশল শইকীয়া পৰিয়ালৰ বাবে এয়াই সম্ভৱ। মা, তুমি এয়া কি কৈছা মই হ'লে একো বুজি পোৱা নাই। বুজি পাবি, ব'ল। এইবুলি কৈ মাকে জোনমণিক লৈ পুনৰ সিহঁত বহি থকা ৰুমটোলৈ আহিল। ৰুমলৈ আহিয়ে জোনমণিৰ মাকে ক'লে, তোমালোক আহিলা বৰ ভাল লাগিল। এতিয়া মোৰ দিগন্তলৈ এটা অনুৰোধ, তুমি যাতে আমাৰ জোনমণিক পাহৰি যোৱা। কথাষাৰ শুনি তাত বহি থকা আটাইবোৰ আচৰিত হয়। জোনমণিৰ দেউতাকে চিঞৰি উঠিল, মঞ্জু, কি কৈছা তুমি এইবোৰ? মই ঠিকেই কৈছোঁ, ঠিক কথাই কৈছোঁ। জোনমণিৰ ভৱিষ্যতৰ কথা ভাবিয়ে কৈছোঁ। কিন্তু খুৰী, মোৰ এনে কি ভুল হ'ল যে আপুনি এনেকুৱা সিদ্ধান্ত ল'বলগীয়া হ'ল? ভুল তুমি কৰা নাই, ভুলটো তোমাৰ দেউতাৰে কৰি থৈছে। সেয়েহে তোমাৰ দেউতাৰে কৰা ভুলৰ পৰিণাম তুমি পাইছা। মানে খুৰী, মই একো বুজি পোৱা নাই। আপুনি কি বুজাব খুজিছে? কিন্তু এটা কথা আপোনাক কওঁ, আমাৰ প্ৰেমৰ বান্ধোন ইমান দুৰ্বল নহয় যে আপুনি আমাক। চুপ থাকা, মোৰ ধৈৰ্যৰ বান্ধ ছিঙিবলৈ চেষ্টা নকৰিবা। তোমালোক এতিয়া যাব পাৰা, আৰু কেতিয়াও যাতে জোনমণিলৈ ফোন কৰাৰ চেষ্টা নকৰা। ক্ষমা কৰিব খুৰী। শেষত এটা কথা জানিব বিচাৰোঁ যে মোৰ দেউতাই এনে কি ভুল কৰিলে আপুনি ইমান বছৰৰ পিছতো তেওঁক পাহৰিব পৰা নাই? সেইটো প্ৰশ্ন তুমি তোমাৰ দেউতাক কৰিবা।
তেওঁহে তোমাক সঠিক উত্তৰ দিব পাৰিব। আৰু এটা সুবিধা তোমাক মই দিব খোজোঁ। যদি তুমি জোনমণিক সঁচাকৈ ভাল পোৱা, জোনমণিক পাব বিচাৰা, তুমি ঘৰ জয় থাকিব লাগিব। পাৰিবা? যদি পাৰা তেতিয়াহ'লে জোনমণিক তোমালৈ বিয়া দিয়াত মোৰ কোনো আপত্তি নাই। মোক ক্ষমা কৰিব খুৰী, মই আপোনাৰ এই অৰ্থহীন প্ৰস্তাৱ কেতিয়াও মানি ল'ব নোৱাৰোঁ। জোনমণি, মোক ক্ষমা কৰিবা। আজিলৈ আহোঁ। আমাৰ প্ৰেম যদি সঁচা আৰু পবিত্ৰ হয়, তেনেহ'লে আমি পুনৰ লগ পাম। মাথো তুমি কেতিয়াও হাৰি নাযাবা। মই সদায় তোমাৰ হৈ থাকিম। তুমি মোলৈ অপেক্ষা কৰিবা। মই আহিম, মই আকৌ আহিম। এই বুলি কৈ দিগন্ত আৰু ৰমেন তাৰ পৰা ওলাই আহিল। বন্ধুসকল, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ কাহিনীটি আধাতে সামৰিলোঁ। বাকী থকা অংশখিনি অহাকালি ভিডিঅ'ত আপোনালোকে শুনিবলৈ পাব। আজিৰ অংশটি শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, এতিয়াও এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।